কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তোহাৰি চৰণ কৰে নিহতগতি বাৰিক কৰোঁ প্ৰণাম, বাৰিক কৰোঁ প্ৰণাম। কৃষ্ণ শংকৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আমি উদযাপন কৰিছোঁ। মন কৰকচোন, আজিৰ পৰা 537 বছৰ আগতে এই নাৰায়ণপুৰৰ হয় এইখিনিতে বা সেইখিনিতে জন্মগ্ৰহণ কৰিছিলেতো উজিৰৰ টোল। আৰু কোন উজিৰ আছিল? হৰসিং বৰা উজিৰ, সকলোৱে আপোনালোকে জানে। আৰু এই পবিত্ৰ ভূমিতে এগৰাকী ক্ষণজন্মা পুৰুষৰ আৱিৰ্ভাৱ হৈছিল। সেইটো আছিল খ্ৰীষ্টাব্দৰ হিচাপত 1489 খ্ৰীষ্টাব্দ আৰু শকৰ হিচাপত 1411 অব্দ বুলি কৈছে। জেঠ মাহ বুলি কৈছিলে। প্ৰতিপদ মানে কৃষ্ণ প্ৰতিপদ তিথি ৰাতি দুপৰত মহাপুৰুষ মাধৱদেৱ ইয়াত আৱিৰ্ভাৱ হৈছিলে। এগৰাকী ক্ষণজন্মা পুৰুষ, ঈশ্বৰংশী অৱতাৰী পুৰুষ। এই অৱতাৰী পুৰুষজনে এই পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰি এটা মহাসংগ্ৰামী জীৱন অতিবাহিত কৰিছে। 3 ৰাজ্য ভ্ৰমণ কৰি ফুৰিছে। অসম ৰাজ্য আছে, তাৰপিছত কামৰূপ আছে আৰু কোচ ৰাজ্য আছে। কোচ ৰাজ্যটো তেতিয়াৰ পৰিসীমা আমাৰ গহপুৰলৈ আছিলে। বাপ গহপুৰৰ পৰা বিশ্বসীমাৰ আণ্ডাৰত আছিলে, নৰনাৰায়ণৰ ইমানলৈতো আছিল কোচ ৰাজ্য। আৰু এই কোচ ৰজা বিশ্বসিংহই আমাৰ মহাপুৰুষ গুৰুজনাৰ পূৰ্বপুৰুষসকলক আনি ভূঞা ৰাজ্য প্ৰদান কৰিছিলে। অসম ৰাজ্য, আহোম ৰাজ্য ইমানলৈ তেতিয়ালৈ বিস্তাৰিত হোৱা নাছিলে, আপোনাসকলে জানে। ইয়াত কিৰাত ৰজা আছিল, কিবা সেইবিলাক ইতিহাসৰ কথা। গতিকে মই এই কথাখিনি কোৱাৰ তাৎপৰ্য এইটো যে আজি আমি যিটুকুৰা ঠাইত ইয়াত উপবিষ্ট হৈ আছোঁ, আমি ইয়াত সোমাই আছোঁ কাৰণে উপলব্ধি নকৰোঁ। কিন্তু এই টুকুৰা ঠাই, এই গোটেই নাৰায়ণপুৰ অঞ্চলটো বা লেটেকুপুৰেই কওক, ৰঙাজানেই কওক, এই অঞ্চলটো ইমান পবিত্ৰ স্থান। ইয়াৰ প্ৰতিটো ধূলিকণাই পবিত্ৰ। ইয়াৰ অকণমান এই ধূলিকণাৰ স্পৰ্শ পালে আপোনাৰ শতজনমৰ পাপ মোচন হৈ যাব বুলি আমাৰ আত্মাই কয়, আমাৰ বিশ্বাসেই কয়। গতিকে আপোনালোক কিমান সৌভাগ্যৱান। ইয়াৰ এই বিহুপুৰীয়াবাসী, নাৰায়ণপুৰ নিবাসী, বাপ বান্ধৱ সমস্ত আপোনালোক পৰম সৌভাগ্যৱান। আমাৰ অমীয় ভূঞা ডাঙৰীয়াও সৌভাগ্যৱান যে আপোনালোকে ইয়াতেই জন্মগ্ৰহণ কৰিছে, যাৰ পদস্পৰ্শত এই পবিত্ৰ ভূমি পুণ্যক্ষেত্ৰত ৰূপায়িত হৈ আছে। ইয়াৰ 12 বৈষ্ণৱৰ বাসস্থান, পদৰেণু ৰঞ্জিত এই নাৰায়ণপুৰ। নামেই কি? এইখন কি পূৰ্বাপ? এইখন নাৰায়ণপুৰ। ইয়াত বোধহয় নাৰায়ণেই নাৰায়ণ নহয়। গতিকে এই স্থানত আমি মহাপুৰুষ মাধৱদেৱৰ আমি আজি এই আৱিৰ্ভাৱ মহোৎসৱ দুখন থানেই লগ লাগি একত্ৰভাৱে আমি কৰিছোঁ, লেটেকুপুখুৰী আৰু এইটো। কাৰণ যে আমি এইখন থান আমি কোনোৱে ক'ব নোৱাৰোঁ যে এইখিনিতে মহাপুৰুষ মাধৱদেৱ জন্ম হৈছে। আমি যেতিয়া সাধাৰণ অৰ্থত কৈছোঁ, আমি যেতিয়া ক'ৰবাত লিখিবলৈ প্লেচ অফ বাৰ্থ লিখিব লাগে, জন্মস্থান কি, আমি কি লিখোঁ? গাঁওখনৰ নাম লিখোঁ, আৰু জেগাটোতো দেখুৱাই নিদিওঁ নহয়। আপোনাৰ গাঁৱেই হওক, আজিকালি কোনো আপোনাৰ প্লেচ অফ বাৰ্থ বুলি কয়, কোনো নাৰ্ছিং হোম নেদেখুৱাই লেখে নেকি? নে ক'ৰবাত হস্পিটেল দেখুৱাই নেকি? সেইটো কথা নহয়। জন্মস্থান মানে জন্ম গাঁও, হয়নে? জন্মভূমি মানে জন্ম গাঁও। ভূমি বুলি ক'লে আমাৰ দেশখন যাব বা অসমখনে যাব, এইটো বেলেগ কথা। গতিকে বাপসকল, আমি এই স্থানত আজি পুনৰবাৰ মহাপুৰুষ মাধৱদেৱৰ কৰ্মৰাজি, তেওঁৰ যি আমাক অৱদান দি গৈছে, আধ্যাত্মিক ক্ষেত্ৰতেই কওক, ধৰ্মীয় ক্ষেত্ৰতেই কওক, সামাজিক ক্ষেত্ৰতেই কওক, সাংস্কৃতিক ক্ষেত্ৰতেই কওক, গীত, নৃত্য, বাদ্য, ভাওনা, সমস্ত ক্ষেত্ৰতেই কওক, এটা জাতি নিৰ্মাণ কৰি গৈছে। দুগৰাকী মহাপুৰুষে লগ লাগি, মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মিলন, যাক মণিকাঞ্চন সংযোগ বুলি কৈছিলোঁ,
এইটো 1522 খ্ৰীষ্টাব্দত ধোৱা এটা বেলাগুৰি ৰৈছে। বেলাগুৰি এই থান এতিয়া ব্ৰহ্মপুত্ৰৰ বুকত জিন গৈছে, আপোনালোকে সকলোৱে জানে। নতুন বেলাগুৰি ক'ৰবাত হ'ব পাৰে, কিন্তু হ'লেওতো ইয়াত আপোনালোকৰ নিকটৱৰ্তী স্থান, তাতেই ইয়াৰ পৰা অকণমান গ'লে গাংমৌ, অকণমান পালে গাংমৌ পাব। তাতেতো মহাপুৰুষ মাধৱ শংকৰদেৱ আহি পেলাই বহু বছৰ তাত গাংমৌটো প্ৰায় 5 বছৰ 6 বছৰ 7 বছৰ আছিলে। তাতেও কিছু শাস্ত্ৰ ৰচনা কৰিছিলে। তেওঁ যিটো পুখুৰীত গা ধুইছিলে গাংমৌ থানত এতিয়াও তাত আছেই। আমাৰ বুঢ়ী গাং বুলি এটা নদী গৈছে আৰু ব্ৰহ্মপুত্ৰৰ কাষতে নিচে কাষতে। গতিকে কিমান স্মৃতি বিজড়িত এই স্থানবিলাক, গোটেই স্থানবিলাক। বাসকল, আমি যে এই অনুষ্ঠানবিলাক পাতোঁ, আমি উদ্দেশ্যবিহীনভাৱে কোনো অনুষ্ঠান আমি নাপাতোঁ। আমি যে একত্ৰিতভাৱে পাতিছোঁ আৰু এটা উদ্দেশ্য আছে। আমাৰ গোস্বামী প্ৰভুজনাই, জনানন্দ গোস্বামী প্ৰভুজনাই আমাক কৈ গ'ল উদ্দেশ্য কি। এই চিন্তাটো আছিলে আমাৰ এজন অতি কৰ্মদক্ষ আৰু দূৰদৃষ্টি থকা মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মোৰ দৃষ্টিত মই কওঁ, মই কিন্তু বিজেপি নকৰোঁ, মোক কাকো তেওঁক তেল মাৰাৰ কথা নাই বাপ, কাৰণ মইতো ৰাজনীতি কৰিব নাযাওঁ, মোক কোনো বিষয় পাব দিব নালাগে। আমি সাধাৰণ মানুহে থাকিম। কিন্তু তেওঁ কৰা কামটো আমি মানিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান সম্পৰ্কে আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, সেই বটদ্ৰৱাক যি মানে প্ৰায় কেইবা 100 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আনি 200 কোটি টকা আনি পেলাই যি ধৰণে তাত আমাৰ জন্মক্ষেত্ৰ, শংকৰদেৱৰ জন্মক্ষেত্ৰ সজাই পৰাই তুলিছে। আপোনালোকে চাব যায় ভূমিকে ভাৰি, আমি নিজেও গৈছোঁ, আমি দেখিছোঁ। আমাৰ তাত ওচৰতে আকৌ আমি মহাপুৰুষ গুৰুজনাৰ নামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পাতিছোঁ। এইখনো একবাৰ ভূমিকে ভাৰি চাব কি কৰিছোঁ, আপোনালোকে চাব। এইখন চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে। কংগ্ৰেছ চৰকাৰেও কৰিছিলে। কংগ্ৰেছ চৰকাৰৰ দিনত আমি বিশ্ববিদ্যালয়ৰ ভূমি পাইছোঁ। আৰু কংগ্ৰেছ চৰকাৰৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিলে, তেওঁৱে আমাৰ আইনখন পাছ কৰি দিছিলে। আৰু তেতিয়াতে আমাৰ বিশ্ববিদ্যালয়খন তেওঁৰ দিনতেই হ'ল। আকৌ যেতিয়া পৰৱৰ্তী সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী, অসমৰ সুসন্তান, তেখেতে যেতিয়া বিজেপি চৰকাৰ কৰিছিলে, তেতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা তাৰ যেতিয়া শিক্ষামন্ত্ৰী হ'ল, ফাইনেন্স মিনিষ্টাৰো আছিলে তেখেতে। ফাইনেন্স মিনিষ্টাৰ হৈ তেখেতে আমাৰ এই বিশ্ববিদ্যালয়খনক 100 কোটি টকা দিলে, 100 crore। তাৰ ভিতৰত পাৰ্টকৈ দি আছে 10 কোটি টকা। তেখেতে আমাক আগতে বিল্ডিং গ্ৰেণ্ট দিলে, বিল্ডিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। গতিকে এই ধৰণে তেখেতে আৰু সেই সৰ্বানন্দ সোণোৱালৰ দিনতে আকৌ আমি আগতে 20 একৰ মাটি পাইছিলোঁ, প্ৰায় 60 বিঘা 62 বিঘা পাইছিলোঁ। তাৰপিছত 240 বিঘা মাটি দি আমাক 300 বিঘা মাটি কৰি এটা বৃহৎ এলেকা, আপোনালোকে যাব, আমাৰ বৰ্তমানৰ নেতৃত্বই আমি তাক কেনেকৈ কি কৰিলোঁ, বিশ্ববিদ্যালয় বনাম। কিয় বনাম বিশ্ববিদ্যালয়? জগতৰ ইমান বিশ্ববিদ্যালয়, ইয়াতো মহাপুৰুষ মাধৱদেৱ বিশ্ববিদ্যালয় বনালে পাৰ্পাছ আছে, এনেই পঢ়া নাই। মহাপুৰুষ শংকৰদেৱক আমি বিশ্বৰ ভিতৰত সৰ্বোত্তম গুৰু মনত ৰাখিব। আমি চেলেঞ্জ কৰিম, বিশ্বৰ ভিতৰত যোৱা 3000 বছৰত 3 মিলেনিয়াম 3000 বছৰত সমগ্ৰ বিশ্বৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা বিশাল প্ৰতিভা, বহুমুখী প্ৰতিভাৰ গুৰু আমাৰ পৃথিৱীতে জন্মা নাই। আমাৰ লগত চেলেঞ্জ কৰক। আৰু এই কথাটো আমিয়ে অকলে কোৱা নাই, ষ্টকহোম বিশ্ববিদ্যালয়ৰ এগৰাকী বহুত বিশ্ববিখ্যাত এগৰাকী অধ্যাপক উইলিয়াম স্মিথ ইয়ালৈ আহি গোটেই অধ্যয়ন কৰি তেওঁ এটা আক্ষেপ কৰি কথা কৈ গৈছে, এটা প্ৰবন্ধত লিখিছে যে মই গোটেই বিশ্বৰ ধৰ্মগুৰুসকলৰ জীৱনী অধ্যয়ন কৰিলোঁ, কৰ্মৰাজি অধ্যয়ন কৰিলোঁ। অসমলৈ আহি মাজুলীলৈ আহিছে, গুৱাহাটীলৈ আহিছে, বৰদোৱালৈ গৈছে, গোটেই অধ্যয়ন কৰি বৰপেটালৈ গৈছে, অধ্যয়ন কৰি পালোঁ যে গোটেই বিশ্বৰ ভিতৰত সৰ্বোৎকৃষ্ট সৰ্বোত্তম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু হি ইজ লিষ্ট পাব্লিছড, আটাইতকৈ বিশ্ববিখ্যাত গুৰুজন আটাইতকৈ কমকৈ জানে মানুহবিলাকে, পাব্লিচিটি নাই। আমাৰ অসমতেই কিমানবিলাকে কি কৰি থাকে। ভাৰতবৰ্ষৰ বহুতে শংকৰ কে
এইবুলি সত্যজিৎ ৰায়ে কৈছিলে। গতিকে সেইবিলাক আমাক দুখ দিব খোজা নাই, এইবিলাক এই ভাৰতবৰ্ষৰ পণ্ডিতসকলৰ দৈন্যতা। মই অসমীয়া মানুহে, আপুনি অসমীয়া মানুহ হৈ যদি ৰামানুজাচাৰ্যৰ কথা জানিব পাৰোঁ, যদি বল্লভাচাৰ্যৰ কথা জানিব পাৰোঁ, যদি আদি শংকৰাচাৰ্যৰ কথা জানিব পাৰোঁ, যদি চৈতন্যদেৱৰ কথা জানিব পাৰোঁ, মহাপুৰুষ শংকৰদেৱৰ বিষয় তোমালোকে কিয় নাজানিবা? কাৰ দৈন্যতা, কাৰ অনীহা? এইবিলাক কথা আমি সহ্য নকৰিম। আমি আছাম ইয়াতে আমাৰ এডভান্টেজ আছাম 002 আহিছিলে, ইমানবিলাক তাত গোটেই নেতৃবৃন্দ আহিছে, কিমানবিলাক উদ্যোগপতিসকল আহিছে। 8জনকে আমাৰ যোৱা বছৰ আপোনালোকেও গৈছিলে, আমাক মাতিছিলে, আমি গৈছিলোঁ। সাগৰীয়া বাপ মই আছোঁ বহি তাতে। এটা শব্দ কোনো এজন মানুহৰ পৰা মহাপুৰুষ শংকৰদেৱৰ নাম এটা নোলালে আমি দুখ পাইছোঁ। তে তোমালোকে যদি কামাখ্যা মন্দিৰৰ কথাটো ইমানকৈ জানিবা, why should you not know about Shankardeva's contributions in building the Assamese society, in the building the Assamese nation? Why should you not know? কিয় নাজানিবা তোমালোকে? গতিকে এই কথাবিলাক আমাৰ বিষায়। এই কথাবিলাকৰ প্ৰতি আমি সজাগ হ'ব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক আমি বাদ দিব নোৱাৰোঁ। বাপ আমাৰ পৰিচয় হ'ল মহাপুৰুষ গুৰুজনা আৰু মহাপুৰুষ মাধৱদেৱে হ'ল অসমীয়া জাতীয় জীৱনৰ পৰিচয়। আমি কি লৈ আছোঁ বাপ? আমি কোনটো বুনিয়াদত থিয় হৈ আছোঁ অসমীয়া জাতি? কোনোবাই ধৰ্ম মানিব পাৰে, নামানিব পাৰে, কিন্তু সাংস্কৃতিবিলাক আমি এৰিব পাৰিম দেই? আমি শৰাইখন আমি ব্যৱহাৰ কৰোঁ নে নকৰোঁ বাপ? শৰাই তাত ঠগি চগি আমি দিওঁ নে নিদিওঁ? বন্তি প্ৰজ্বলন কৰোঁ নে নকৰোঁ? কোনো মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱৰ সময়লৈকে বাপ কোনো চব মন্দিৰবিলাক আছিল, অন্যান্য ধৰ্মৰ কেন্দ্ৰবিলাক আছিল। কোনো ভাৰতবৰ্ষৰ বা বিশ্বৰ কোনো স্থানতে সৰিয়হৰ তেলেৰে বন্তি জ্বলোৱাৰ ব্যৱস্থা মহাপুৰুষ শংকৰদেৱৰ আগতে আমাৰ ভাৰতবৰ্ষৰ ক'তো নাই। আৰু মহাপুৰুষ শংকৰদেৱে প্ৰথম সৰিয়হৰ খেতি কৰি বন্তিৰ প্ৰজ্বলন কৰিছিলে। আজি সৰিয়হৰ তেলেৰে অক্ষয় বন্তি এতিয়াও বৰপেটাত 500 বছৰ এতিয়াও জ্বলি আছে বা 500 years অক্ষয় বন্তি। বৰপেটালৈ গ'লে আপোনাৰ দেখিব এইটো নোমোৱা নাই। তাৰ পৰা এটা সত্ৰীয়া পৰম্পৰা আছে। এই বৰপেটা সত্ৰৰ আধাৰত যিবিলাক সত্ৰ স্থাপন হয়, সেই বন্তি লৈ আহি পেলাই তেওঁলোকে আমাৰ যেনেকৈ এইবিলাক আনিছে। গতিকে চাওক, এই অক্ষয় বন্তি চলি আছে। অক্ষয় বন্তি কি? গুৰুজনাৰ এই ধৰ্মৰ বাণীবিলাক আমাৰ হৃদয়ত এইধৰণে সদায় প্ৰজ্বলিত হৈ থাকিব। গতিকে বাপসকল, আইসকল, আমি মহাপুৰুষ মাধৱদেৱক বাদ দিলে আমাক পাপে চুব। মহাপুৰুষ মাধৱদেৱক বাদ দিয়ে আমাৰ জীৱনটো অপূৰ্ণ হৈ থাকিব। কোনোৱে ধৰ্ম কৰিব নোৱাৰিব। কোনো সত্ৰীয়াসকলে, সত্ৰত থকা মানুহবিলাকে, আমিওতো সত্ৰৰে মানুহ আছিলোঁ, কোনো মহাপুৰুষীয়া মানুহে ধৰ্ম কৰিব নোৱাৰিব। কোনো আমাৰ সংঘৰ মানুহবিলাকে ধৰ্ম কৰিব নোৱাৰিব যদি আপুনি মাধৱদেৱক বাদ দিয়ে। গুৰুজনাটো লাগিবই। মাধৱদেৱক বাদ দিলে আপুনি অপৰাধৰ ঘোষাই গাব নোৱাৰিব, আপুনি ৰাতিপুৱা প্ৰসংগ কৰিব নোৱাৰিব। গতিকে আপোনাৰ আৰু কৃষ্ণ সংঘৰ গুৰু হৰিৰাম বুলি আৰম্ভ কৰাৰ পৰা আপুনি প্ৰত্যেকটো কথাতে আপুনি শৰণৰ ঘোষাই গাব নোৱাৰিব, ভজনৰ ঘোষাই গাব নোৱাৰিব। হয়নে নহয় বাৰু? শৰণৰ ঘোষা কি গাওঁ, ভজনৰ ঘোষা কাৰ পৰা লৈছোঁ আমি? গতিকে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ যদি 3 কলা হয়, মাধৱদেৱ 1 কলাটো হ'বই। এই 4 বস্তুক আমি ৰাখিব লাগিব। গুৰু, দেৱ, নাম আৰু ভকত। দেৱ, নাম আৰু ভকত গুৰুজনাই দিয়া, আৰু গুৰু বস্তু মহাপুৰুষ মাধৱদেৱৰ 4 বস্তু। গতিকে এই মহাপুৰুষ মাধৱদেৱৰ সংগ্ৰামী জীৱন আৰু এই সংগ্ৰামী জীৱনটোক খুব চুটিকৈ মই 5 মিনিটৰ ভিতৰতে শেষ কৰি দিছোঁ। ভাব, মহাপুৰুষ মাধৱদেৱ আচলতে আচল মহাপুৰুষ মাধৱদেৱটো আমাৰ গুৰুজনাৰে সৃষ্টি। মহাপুৰুষ মাধৱদেৱ, যিজন মহাপুৰুষ মাধৱদেৱে আজি আমাৰ প্ৰতিজন ভকতৰ, প্ৰতিজন সত্ৰই হওক, সংঘই হওক, সকলোৰে হৃদয়ত যিজনে স্থান পাই আছে, আমাৰ আত্মাত যিজন স্থান পাই আছে মহাপুৰুষ মাধৱদেৱ, সেইজন মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি। আৰু এইটো অকপতে মহাপুৰুষ মাধৱদেৱে তেওঁৰ শাস্ত্ৰবিলাকতে লিখিছে। আপুনি জন্ম ৰহস্য পঢ়িব, আপুনি ৰাজহুৱা কাব্য পঢ়িব, আৰম্ভণিতে কৃষ্ণ বন্দনা কৰাৰ পিছত তেওঁ গুৰুক বন্দনা কৰি কৈছে, যিজন মানে আত্মাৰ যিটো মানে
ধৰি লওক উত্তৰণ ঘটাইছিলে বা যিটো তেওঁক আচল পথৰ যিটো সন্ধান দিলে সেই গুৰুজনাহে তেওঁক এৰি বাটটো দিছিলে। গতিকে আগতে মহাপুৰুষ মাধৱদেৱৰ এই গোটেই জীৱনটো আমি তিনি ভাগত ভাগ কৰি চাওঁ। খুব চুটিকৈ কৈছোঁ, আৰম্ভণিৰ পৰা 33 বছৰ বয়সলৈ তেওঁৰ এই এটা অংশ আদিছোৱা। এই আদিছোৱাৰ তেওঁৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল অভিমান, অহংকাৰী, মোতকৈ জনা মানুহ কোনো নাই। ৰামদাসক কি কৈছিলে আপোনালোকে জানে? কোন হা আমি কোন শংকৰদেৱ আছে, মই ইমান বিদগ্ধ পণ্ডিত, মোতকৈ ডাঙৰ পণ্ডিতে কোন ওলাব। তাৰপিছত এই ৰামদাসে কি কৈছিলে তেওঁৰ বৈনাক, বোলে হুকৰা কুচিয়াৰ পো বুদ্ধিত পাগল নহয়, কিয় আনি নিদিয়ে মোক বলিৰ ছাগলী বুলি ৰামদাসক ক'লে। বোলে মোহৰ আগতে দেখো বৰ গোট শংকৰক লাগ পাইলে হ'বা, কি হ'বা বুলি কৈছিলে বাপ, লোট ফোট হ'বা। এই বৰ বাহাদুৰ মাৰি আছোঁ মোতে ডাঙৰ ডাঙৰ কৈ আহ বোলে কোন শংকৰক বোলে। তাৰপিছত গৈ গুৰুজনাক যেতিয়া 3 পৰ বেলা 9 আৱাৰ্ছ, এক পৰত 8 পৰে যদি একদিন হয় নহয়, আমি 2 পৰ বুলি কওঁ, মানে 1 পৰ 2 পৰ নহয় বাপ। তাৰপিছত 4 পৰতে 12। গতিকে আমি 24 ঘণ্টাক যদি 8 পৰ অষ্টপ্ৰহৰ বুলি যে কওঁ বাপ, ভাগ কৰি দিলে 3 ঘণ্টাকৈ পৰে। 3 প্ৰহৰ মানে কি, 3 দিনৰ 9 ঘণ্টা সময় মহাপুৰুষ শংকৰদেৱৰ আগত সমানেই শাস্ত্ৰীয় যুক্তি প্ৰদৰ্শন কৰিব পৰা দ্বিতীয় এজন ব্যক্তি কোনো এই শাস্ত্ৰবিলাক লৈ কোনো পণ্ডিতেও পৰা নাছিল। কিন্তু এইজন, আৰু এইবিলাক আপোনাৰ মোৰ নিচিনা এনেকুৱা ফুচুৰি তৰ্কবাদ নহয় বা, এজনে আগম শাস্ত্ৰৰ কথা কৈছে আৰু এজনে নিগম শাস্ত্ৰৰে যুক্তি কাঢ়িছে। এজনে নিগমৰ এটা যুক্তি দিছে, তেওঁ আগম শাস্ত্ৰৰে কাটিবলৈ যত্ন কৰিছে। এনেকৈ গৈ 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 যেতিয়া 3 প্ৰহৰ মানে 9 ঘণ্টা শেষত মহাপুৰুষ শংকৰদেৱে এটা শ্লোকেৰে ভাগৱতৰ তেওঁক লোটফোট কৰি দিছিল। সেই শ্লোকটো আপোনালোকে সকলোৰে মনত আছে। কি শ্লোক আছিলে বাপ, কোনটো শ্লোকেৰে তেওঁক বন্ধ কৰি দিছিলে মনত আছেনে আপোনালোকৰ? নহয়, তৰুৰ মূল শ্লোক, যথা তৰুৰ মূল নিশেশ্বৰে ন তৃপন্তি তৎস্কন্ধ ভুজুগোপচাহা। এই ধৰণৰ যিটো শ্লোক, বৃক্ষৰ মূলত যেন আনি নিলে জল, টিপিটি হয় তাৰ পত্ৰ পুষ্প ফল, এই গুৰিত দিয়ে ঢালিলে চবেই পা। তাৰমানে এইবিলাক এই যে এক অংশত, এইটো ঋগ্বেদৰ বাণী, এক অংশত এজনেই সৎ, আৰু বহুতবিলাক উপনিষদতে এই কথা আছে, মূল কথা। আৰু বহুতবিলাক বিপ্ৰাহ বহুদা বদন্তি অগ্নি যমং মাতৰি ঈশ্বৰ মাহক, এনেকৈ নানা ধৰণৰ মাতে বিভূতিবিলাকক দেৱীত্ব আৰু দেৱত্ব আৰোপ কৰি ব্ৰাহ্মণ শাস্ত্ৰৰ দ্বাৰাই পূজা পাতলৰ কৰিছে। কিন্তু এক সত্য, এক পৰম সত্য ভগৱান এজনেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ শাখা ৰূপ লৈ আমাৰ অনন্তকোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে। সেই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি আৰু সেই তত্ত্বৰে তেওঁক বান্ধি দিয়াৰ পিছত আপোনাৰ 33 বছৰৰ পিছত মহাপুৰুষ শংকৰদেৱৰ লগত যেতিয়া তেওঁৰ মিলন হ'ল, মণিকাঞ্চন হ'ল, তাৰ পৰা 46 বছৰ কাল গুৰুজনাৰ লগত আছে, একত্ৰে আছে। সেইখিনি সময়ত মহাপুৰুষ মাধৱদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্য আছিল ভক্তি আৰু গুৰু সেৱা, বিশেষকৈ গুৰু সেৱা। আমাৰ বাপজনাই যে কৈছে কি গুৰু সেৱা কৰিছিলে, ক'ৰ পৰা আহি ক'ত কেনেকৈ কৰিছে, আৰু গোটেইখিনি জানে। গতিকে গুৰু সেৱাৰ মূৰ্তিৰ প্ৰতি ত্যাগৰ মূৰ্ত প্ৰতীক, তাক দেৱব্ৰত বুলি কয়। ত্যাগ, বিশ্বত আপুনি এনেকুৱা এজন পুৰুষ, জীৱন্ত পুৰুষ, ঐতিহাসিক পুৰুষ আপুনি নাপাব যিজন মহাপুৰুষ মাধৱদেৱৰ লগত ত্যাগৰ ক্ষেত্ৰত তুলনা কৰিব পাৰে। আমি যাক দেৱব্ৰত বুলি কওঁ, ভীষ্মৰ লগত তুলনা কৰোঁ, কিন্তু আপোনালোকে জানিব ভীষ্ম বা দেৱব্ৰত তেওঁ এটা মহাকাব্যিক চৰিত্ৰ, কাল্পনিক চৰিত্ৰ, তেওঁ আচল মানুহ নহয়। কিন্তু মহাপুৰুষ মাধৱদেৱ এগৰাকী মানুহ, হয়নে নহয় বাৰু? জোৰণ পিন্ধোৱা মইনাক এনেকৈ হেৰি গুৰু সেৱাত বেঘাত হ'ব বুলি ভাবি তেওঁ সংসাৰ নকৰি গোটেই জীৱন গুৰু সেৱাত, গুৰু দুখানী অৱচৰণত স্থান লৈ তেওঁ গোটেই জীৱন আত্মত্যাগ কৰিছে। আৰু কেৱল ত্যাগেই কৰা নাই, গুৰুজনে যিমান মানি দিলে গোটেইবিলাক তেওঁ আখৰে আখৰে পালন কৰিছে। 3 নম্বৰটো হ'ল যে তেওঁৰ আচল প্ৰতিভাৰ বিকাশ হৈছে ভাৱ মহাপুৰুষ গুৰুজনে যেতিয়া 1568 খ্ৰীষ্টাব্দত মহাপুৰুষ গুৰুজনে যেতিয়া বৈকুণ্ঠলৈ গতি কৰিলে, 1568 পৰা মহাপুৰুষ মাধৱৰ মহাপ্ৰাণ হৈছে 1596, 28 বছৰ কাল, প্ৰায় 3টা দশক। এই 3টা দশকতহে মহাপুৰুষ মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ বিকাশ হৈছে।
তেওঁ গুৰু ধৰ্মৰ কাণ্ডাৰী হৈছে। আগতে মহাপুৰুষ মাধৱদেৱক ইমান পাত্তা দিয়া নাছিল, কাৰণ সূৰ্য সদৃশ মহাপুৰুষ শংকৰদেৱৰ সন্মুখত যেনেকৈ আজি সূৰ্যৰ বৰ তৰাবিলাক নিষ্প্ৰভ হৈ থাকে, কিন্তু মহাপুৰুষ শংকৰদেৱ যেতিয়া বৈকুণ্ঠলৈ গতি কৰিলে তাৰপিছত তেওঁ আকৌ উজ্জ্বল ভাস্কৰৰ নিচিনাকৈ মহাপুৰুষ মাধৱদেৱ বিৰাজমান হৈছিলে, জিলিকি উঠিছিলে। আৰু এইখিনি সময়ত প্ৰায় 3টা দশক কাল এককভাৱে নানা প্ৰতিকূল গুৰুজনে যেনেকৈ নানা প্ৰতিকূল পৰিৱেশৰ লগত যুদ্ধ কৰি আমাৰ পন্থৰ নেতৃত্ব দিছিলে, মহাপুৰুষ মাধৱদেৱেও তেনেকৈ পন্থৰ নেতৃত্ব দি গোটেই অনুষ্ঠানটো আমাৰ নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি গোটেই মহাপুৰুষে পন্থৰ শৰণ ভজন এইবিলাক প্ৰণালীবদ্ধ কৰিছে, ছিষ্টেমেটাইজ কৰিছে, আৰু নানা প্ৰতিকূল পৰিস্থিতিৰ মাজতো আমাৰ এই ধৰ্মটো আগবঢ়াই দিছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত কিবা কিবি বিভ্ৰাট হৈছে, এইবিলাক কথা ঐতিহাসিক হয়। গতিকে এইজনক সমজন্মা পুৰুষ মহাপুৰুষ মাধৱদেৱে আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত কেনেকুৱা অৱদান দিছে। আৰু মই গোটেইবিলাক কথা নকমা, এটা কথা মই শেষ কৰিম যে মহাপুৰুষ শংকৰদেৱ তেতিয়াও তেওঁ বঢ়াব বুলি কৈছিলে। বঢ়াব মানে তেওঁ বঢ়াক থুটিব পাৰে, টুটাক বঢ়াব পাৰে, এইবিলাক কাহিনীবিলাক আছে। কিন্তু এটা কথা আপোনালোকে চাব যে মহাপুৰুষ শংকৰদেৱ যেতিয়া বৈকুণ্ঠী হয় তেতিয়া মহাপুৰুষ মাধৱদেৱৰ সমস্ত গুৰুভাৰ অৰ্পণ কৰি গৈছে। ৰমানন্দৰ যোগেৰে এই কথা আপোনাসকলে ইতিহাসত পাইছে, জানে। গতিকে মহাপুৰুষ মাধৱদেৱ কেৱল মহাপুৰুষ শংকৰদেৱৰ পন্থৰ উত্তৰাধিকাৰী নাছিল, ধৰ্মৰ উত্তৰাধিকাৰী নাছিল। মহাপুৰুষ শংকৰদেৱৰ মানে মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ গীত আৰু কবিত্ব গুণৰো উত্তৰাধিকাৰী আছিল। গীত আৰু কবিত্ব গুণ শংকৰদেৱৰ কীৰ্তি বহু দূৰলৈ মহাপুৰুষ মাধৱে গৈছিলে। এই গীত আৰু কবিত্ব গুণৰো তেওঁ উত্তৰাধিকাৰী আছিল। আৰু আজি এটা কথা আপোনাসকলক কৈ যাওঁ যে আমাৰ অসমীয়া সাহিত্যত প্ৰথম এডিটৰ কোন আছিল বুলি যে সোধোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ, সম্পাদক কোন আছিল? অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত কোনে প্ৰথম সম্পাদক আছিল? এই বুলি ক'লে চাব, মাধৱদেৱেই ৰামচৰণ ঠাকুৰক এটা আজ্ঞা দিছিলে যে তুমি মহাপুৰুষ শংকৰদেৱৰ মহাপুৰুষ গুৰুজন বৈকুণ্ঠী হোৱাৰ পিছত ভাগিনীয়েক ৰামচৰণ ঠাকুৰক কৈছিলে তুমি কীৰ্তন হোৱাৰ এই খণ্ডবিলাক তুমি একত্ৰিত কৰা। 2 বছৰতকৈ বেছি সময় যাওঁ, কাৰণ গাংমতো লিখিছিলে। আৰু ধোঁৱাতা বেলগুৰিত যেতিয়া আছিলে তাতেও প্ৰভাত চৰিত্ৰ আৰু অনেকবোৰ কংসবধৰ পথ ইয়াত কৰিছিলে। তো এইবিলাক লৈ যাব পৰা নাই, পলাই গৈ আছে না। য'ত কৰিছিলে সত্ৰবিলাকত এই বস্তুবিলাক ৰাখা আছিলে। তেওঁ 2 বছৰতকৈ বেছি সময় ঘূৰি ঘূৰি আমি যিখন কীৰ্তন ঘোষা পাইছোঁ বা জয় হৰি গোবিন্দ যে গাওঁ, এই কীৰ্তন ঘোষা শাস্ত্ৰ কৃষ্ণায় বাসুদেৱ এই শ্লোকটোৰ পৰাই লৈ সেইখন এডিট কৰিছিলে ৰামচৰণ ঠাকুৰে। গতিকে ৰামচৰণ ঠাকুৰে এইখন এডিট কৰি মহাপুৰুষ মাধৱদেৱৰ হাতত দিছিল। তেওঁ কিন্তু তেতিয়া ভেলাদুৰলৈ গৈছে, ইয়াৰ পৰা বৰপেটাৰ পৰা গৈছে, সুন্দৰীদিয়াৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈ পেলাই ভেলাদুৰত শেষৰবাৰ চিঠি বিলাওঁতে তাতে। গতিকে সেইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা মই কৈছোঁ যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে শিশু সাহিত্য কোনে লিখিছিলে? শিশু সাহিত্যৰ ৰচকজনে আছিল মহাপুৰুষ মাধৱদেৱ। তেওঁ যিকেইখন ঝুমুৰা লিখিছে, কালি এখন ভোজন বেহাৰ লিখিলোঁ তাতে বা ঝুমুৰাকেইখন বা এখনেই নাট লিখিছে তেওঁ, যাক অৰ্জুন ভঞ্জন বুলি কয়। মহাপুৰুষ শংকৰদেৱৰ নাটটো বেলেগ, অংকীয়া নাট বেলেগ। মহাপুৰুষ মাধৱদেৱৰ অংকীয়া নাটৰ এটা বিশষীয় বৈশিষ্ট্য আছে, তেওঁ শিশুসকলক লৈ। আৰু বাৎসল্য ৰস প্ৰকাশৰ ক্ষেত্ৰত আপুনি যিখিনি বৰগীতবিলাক লিখিছে গোটেইবিলাক শাস্ত্ৰত বাৎসল্য ৰস প্ৰকাশৰ ক্ষেত্ৰত। সেইকাৰণে ৰামায়ণ যেতিয়া অনুবাদ কৰিছে 2টা খণ্ড, আদিকাণ্ড ৰামায়ণ আৰু উত্তৰাকাণ্ড, মহাপুৰুষ এই যে বাল্মীকি ৰচিত আমাৰ মাধৱ কন্দলীৰ 2টা খণ্ড পোৱা নাছিলে না, গুৰুজনাই নিজেই উত্তৰাখণ্ডলৈ তেওঁক আদিকাণ্ড লিখিব দিছিলে, কাৰণ তাতে বাৎসল্য ৰস থাকিব ৰামচন্দ্ৰৰ। গতিকে বাৎসল্য ৰস প্ৰকাশক গোটেই শাস্ত্ৰবিলাক ৰচনা কৰিছিলে মহাপুৰুষ মাধৱদেৱে। বৰগীতবিলাকত পাব, পুৱাৰ গীতবিলাকত পাব, গোটেইবিলাক বৰগীতত কথাবিলাক আছে। গতিকে এইজন মহাপুৰুষক আমি জীৱন্ত কৰি ৰাখিব লাগিব। আৰু তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অৱদান ত্যাগ। মই সেইকাৰণে সোধোঁ যে ভকত হ'ব লাগিলে প্ৰথম কোৱালিটি কি গুণৰ অধিকাৰী হ'ব লাগে বুলি আপুনি ভকত বুলি নিজক পৰিচয় দিব পাৰিব? আপুনি ত্যাগ কৰিব পাৰিব লাগিব, সময় দিব পাৰিব লাগিব।
আৰু নিজক গোটেই আমি একেবাৰে মূৰেৰে খোজকাঢ়িব নালাগে, সৰ্বস্ব আমি দিব নোৱাৰিম, কিন্তু সময় দিব লাগিব। আপুনি ঈশ্বৰ সেৱা কৰাৰ কাৰণে, গুৰু সেৱা কৰাৰ কাৰণে আৰু ভকতসকলক সেৱা কৰাৰ কাৰণে যদি সময় দিব নোৱাৰে, যদি কিছু ত্যাগ কৰিব নোৱাৰে, আপুনি ভকত নামৰ যোগ্যতা কেতিয়াও অৰ্জনেই কৰিব নোৱাৰিব। গতিকে আমি এই বাণীৰে, মহাপুৰুষ মাধৱদেৱৰ শংকৰদেৱৰ বাণীৰে যাতে আজিৰ প্ৰজন্মক, আজিৰ এটা বিৰাট ধৰণৰ এটা মানে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আমাৰ সমাজত আহিছে, যিটোৱে গোটেই সমাজ গ্ৰাস কৰিবলৈ উপক্ৰম কৰিছে, য'ত মানুহবিলাক একেবাৰে ইমান অস্থিৰ হৈ গৈছে, নিমিষতে তেওঁলোকে ছুইচাইড কৰিব পাৰে, নিমিষতে তেওঁলোকে আত্মহনন কাৰ্য ল'ব পাৰে। ইয়াৰ কথাটো হ'ল কি যে হতাশাৰ নিৰাশাত ভুগিছে, এইবিলাক যদি আমি নতুন প্ৰজন্মক যদি মানুহ কৰি গঢ়ি আনিব লাগে, তেওঁলোকক এই আধ্যাত্মিক চেতনাবিলাক দিব লাগিব। আৰু আধ্যাত্মিক চেতনা অবিহনে আমাৰ আজি বৰ্তমান দেশখনত, বৰ্তমান গোটেই সমগ্ৰ বিশ্বতে এটা গুণই গোটেই গ্ৰাস কৰি পেলাইছে, ৰজগুণ আমাক লাগাৰ অন্ত নোহোৱা গৈছে। ইয়াৰ পৰা যদি সংযত কৰিব নোৱাৰে, তেনেহ'লে আমাৰ মানে কোনো প্ৰজন্ম বাচি থাকিব নোৱাৰিব। সেইকাৰণে ভাবিছোঁ যে আপোনাসকলে আমাৰ ল'ৰা ছোৱালীবিলাকক, আমিতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ আমি সেই শিক্ষাৰে শিক্ষিত কৰিছোঁ। অন্ততঃ 2 লাখ বা 3 লাখ সেৱক সেৱিকাক আমি প্ৰস্তুত কৰিছোঁ। নিজৰ মাক দেউতাকবিলাকে বা পিতৃসকলে, মাতৃসকলে আপোনালোকৰ সন্তানবিলাকক সময় দিব কিছু, আৰু কেৱল পঢ়াৰ নম্বৰ দি নহ'ব। আপোনালোকে আজি গোস্বামী প্ৰভু কোৱাৰ নিচিনাকৈ ৰাতিপুৱা অন্ততঃ এটা আৰম্ভণি গুৰুবন্দনাৰে কৰিব, আৰু সন্ধিয়া গুৰুবন্দনাৰে আপোনালোকে পাঠ পঢ়িবলৈ দিব। যি জানে অলপ আধ্যাত্মিক চেতনাবিলাক দিব, যাতে নেকি তেওঁলোকে ভৱিষ্যতে আমাৰ দেশৰ সম্পদ হ'ব পাৰে, আপোনালোকৰ সম্পদ হ'ব পাৰে। গতিকে মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ এই জীৱনৰ আদৰ্শবিলাক আমি আজিৰ প্ৰজন্মৰ মাজত বিলাই দিব নোৱাৰিলে সমাজ উঠি ভাহি যাব, নিশ্চিন্ন হৈ যাব। গতিকে ইয়াৰ পৰা আমি পৰিত্ৰাণ নাপাম। সেইকাৰণে আমাৰ এই যে ইমান কষ্ট কৰি যে অনুষ্ঠানবিলাক পাতোঁ, ইয়াৰ মূল তত্ত্ব আৰু লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আমি এই মহাপুৰুষৰ আদৰ্শবিলাক কেনেকৈ সমাজত বিলাই দি আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰোঁ। এইখিনিকে কৈ খুব চমুভাৱে দুআষাৰ বক্তব্য ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু মহাপুৰুষ মাধৱদেৱৰ পুণ্য স্মৃতিত আমি শতকোটি প্ৰণিপাত জনাই মোৰ হ'ব পৰা ভুল পাতিৰ কাৰণে ক্ষমা প্ৰাৰ্থনা মাগি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশ।